Hello everyone, লৈ আহিছো আৰু এটা ৰেচিপি এইটো দেশী পেনকেক বুলিও কয় বা চিল্লাৰ বুলিও ক'ব পাৰি আৰু এইটো লৰছলি বিলাকে স্নেক্সত খাইটো বহুত ভাল পায় টিফিনতো দিব পাৰি স্কুলত আৰু লগতে যেহেতু ৰমজান মাহ চলি আছে আপোনালোকে এইটো ইফতাৰৰ কাৰণেও বনাব পাৰিব এইটো মই বনাইছিলো যোৱা কালি সন্ধিয়া সো তাৰে ষ্টাৰ্টিংটো এনেকুৱা যে মই দুটা আলু আৰু এটা গাজৰ আপোনালোকে দেখিলে মই লৈ পেলাই এইটো বাকলিটো এৰাই পেলাই ভালকে এনেকে গ্ৰেট কৰি লৈছো গ্ৰেটিং কৰাৰ পিছত গুটেইখিনি এটা ডাঙৰ বাউলত মই শিফট কৰিছো ডাঙৰ বাটি এটাত তাৰ পিছত এইটো ধুই পেলাই মই এতিয়া এইখিনি অকমান সময় ভিজাই এনেকে থৈ দিম পানীত তেতিয়া কি হ'ব এই আলুৰ যোনটো স্টাৰ্চ আছে ন এইখিনি ওলাই যাব আৰু পুৰা এটা এটা ধুনিয়া হৈ যাব চাব অলপ পিছত তাৰ পিছত এইফালে মই ললো এটা ডাঙৰ বাটিত আটা কিছুমানে ময়দা বেচনো লয় কিন্তু ময়দা ইমান হেলদি নহয় বুলি কয় লৰছলিৰ কাৰণে সো পৰাপক্ষে আটাই লৈছো টেষ্টটো ইমান বেছি ডিফাৰেন্স নাহে বাৰু তাতে দিলো পিয়াজ আৰু জলকীয়া সৰু সৰুকে কাটি এয়া জিৰা পাউডাৰ তাৰ পিছত ধনিয়া পাউডাৰ আৰু অকমান হালধি কালাৰৰ কাৰণে দি পেলাই মই ভালকে গুটেইখিনি মিক্স কৰি লম এতিয়া গুটেইখিনি মিক্স কৰি এনেকে অকমান সময় থৈ মই এটা চাব যাম আমাৰ আলু আৰু গাজৰ যোনটো ভিজাই থৈছিলো এয়া দেখিছেনে পানীৰ পৰা ওলোৱাৰ পিছত কিমান ধুনিয়া পুৰা এটা এটা হৈ গৈছে এতিয়া এই পানীখিনি ভালকে এটা চাকনিত চাকি লম আৰু এবাৰ সাফা পানীৰে ধুই পেলাই এতিয়া ভালকে মই এইখিনি চেপি চেপি পানীৰ পৰা ওলাই দিম এয়া দেখিছেনে কিমান ধুনিয়া পুৰা এটা এটা হৈ গৈছে এনেকে মই গুটেইখিনি চেপি পেলাই ডাঙৰ এটা প্লেটত ওলাই লৈছো তাৰ পিছত এতিয়া এইখিনি মই লৈ হে আমি যোনটো মিক্সচাৰ বনাইছিলো তাতে এড কৰিম আচ্ছা আপোনালোকে দেখিছেনে মই ইয়াত সব এড কৰি আছো কিন্তু এটা নিমখ এড কৰা নাই তাৰে এটাই কাৰণ হল নিমখ এড কৰাৰ লগে লগে আলুৰ পৰা পানী ওলাব আৰু মানে কি হ'ব কনসিস্টেন্সিটো একেবাৰে পাতলা হৈ যাব মানে বহুত পনিয়া হৈ যাব আৰু এফালে মই এটা কণী লৈছো এটা বলত পুৰা ফাটাই পেলাই এনেকুৱা ভালকে এটো ফেটি লম কণী এটাই লম বেছি নলও নহলে গোন্ধটো ভাল নালাগে তাৰ পিছত এইখিনি মই আকৌ সেই সেম মিক্সচাৰতে এনেকে এড কৰি লম তাৰ পিছত ভালকে মিক্স কৰি লৈ এতিয়া ইয়াতে মই পানী দিম পানী একেবাৰে বহুত নিদিও অলপ অলপকে এড কৰিম যাতে কনসিস্টেন্সিটো মানে ভাল হৈ থাকে বেছি আমাক পাতলাও নালাগে আৰু বেছি ডাঠো হ'ব নালাগে এনেকে লৈ পেলাই এইখিনি ভালকে মই ফেটি লম গুটেইখিনি এয়া ফেটি লোৱাৰ পিছত ভালকে এইখিনি মিলোৱাৰ পিছত এটা মই আহিলো কিচেনত প্ৰথমতে নন ষ্টিকি তাৱা এটা বহাই লৈছো গেছত আপোনালোকৰ তাত যদি নন ষ্টিকি নাই এনেকুৱা সিম্পল তাৱাও আপোনালোকে ল'ব পাৰে খালি তাতে অলপ তেলটো বেছি লাগে আৰু নিমখ মই এতিয়াহে এড কৰিম জাস্ট বনোৱাৰ মানে 1 মিনিট মান আগত আৰু এয়া গৰম হোৱাৰ লগে লগে তাতে অকমান তেল দিলো যেহেতু মোৰ নন ষ্টিকি তাৱা হয় মোৰ তেলটো অলপ কমেই লাগিছে তাৰ পিছত এয়া এইখিনি আৰেবাৰ ভালকে এনেকে ফেটি লৈ মই তেলটো গৰম হতে দি দিছো আৰু তেলটো গৰম হোৱাৰ পিছত আমাক ফ্লেমটো মিডিয়াম কৰিব লাগিব নহলে কি হ'ব জ্বলি যাব আৰু আলু আৰু গাজৰ যে আমি এড কৰিছো এইটো নিহিজিবই তো ভালকে সবফালে মিলাই লৈ এইটো অকমান সময় ঢাকিব দিম এনেকে মানে ঢাকি পেলাই থব দিম তেতিয়া মানে কি হ'ব ইয়াৰে আলু আৰু গাজৰখিনি ভালকে ভিতৰত হিজি যাব সো অলপ পিছত আকৌ এইটো উঠাই পেলাই মানে সাইড চেঞ্জ কৰিম দেখিছেনে অলপও কিন্তু লাগি ধৰা নাই বহুত ধুনিয়াকে উঠি গৈছে আৰু এবাৰ অকমান ঢাকি থম আৰু ইয়া আলু আৰু গাজৰ আমাৰ অলমোস্ট হিজিলে এতিয়া আমি এটো খোলাকে বনাম এনেকুৱা বহুত সময় নহয় অকমান সময় আৰু 3-4 মিনিট সাইডৰ পৰা অলপমান তেল মই এড কৰিছো এইটো মানে ক্ৰিস্পি হ'বলৈ মানে ক্ৰিস্পি হলে খাই ভাল লাগে আৰু ক্ৰিস্পি হ'বলৈ আমি কি কৰিম ফ্লেমটো অকমান আৰু হাই কৰি এনেকে খোলাকে অলপ সময় ৰাখিম দেখিছেনে কিমান ধুনিয়া হৈছে অলমোস্ট ৰেডি হৈ গৈছে দেখিবলৈ তো অমলেট টাইপে লাগিছে সাগে কিন্তু খাবলৈ তেনেকুৱা নহয় বাৰু টেষ্টটো বহুত বেলেগ হয় আৰু ভাল হয় তাৰ পিছত উলাই ললো এখন প্লেটত লৈ পেলাই এতিয়া ফাৰ্স্ট বাইটটো ডেফিনেটলি মোৰ লৰাই ডিজাৰ্ভ কৰে সো হি কাৰ্টুন চাই আছিল তাতে লৈ গলো আজিকালি তাৰ স্কুল বন্ধ কাৰণে কাৰ্টুনে চাই থাকে বেছিভাগ আৰু এয়া তাক দিলো ফাৰ্স্ট বাইট তাৰ ফিডবেকটো লৈছো হি বহুত বিজি কাৰণে ভালকে দিব পাৰা নাই যেনে তেনে দিছে আৰু ফিডবেকটো তাৰ পিছত আমাৰ নেক্সট ফিডবেক মাষ্টাৰ আহি গল দৰ্শনা বাইদেউ তাইক দিলো টেষ্ট কৰিবলৈ তাইও কৈছে খুব ভাল হৈছে বুলি তাৰ পিছত এতিয়া মানে মাইনাও চাই বলে তাই খাব খোজে তাইকো অকমান দিছো তাইও টেষ্ট কৰিছে তাৰ পিছত ইমানতে হে আৰু বাই বাই